নমস্কাৰ মই বৰ্ণালী আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ ইংৰাজী গ্ৰামাৰৰ এটা নতুন পাঠ লৈ আজিৰ পাঠত আমি কনজাংচনৰ বিষয়ে পঢ়িম ইয়াৰ আগৰ পাঠত আমি পাৰ্টস অফ স্পীচৰ 6 নম্বৰ ভাগ প্ৰেপজিশন পঢ়িছিলোঁ আমি আজি 7 নম্বৰ ভাগ কনজাংচনটো পঢ়িম কনজাংচন মানেনো কি আহকচোন আমি ইয়াৰ ডেফিনিশ্যনটো পঢ়ো Conjunction are the words which conjoins or connects two sentences or clause of a sentence. For example, but, and, or, either, still, etc. কোৱা হৈছে যে কনজাংচনে কি কৰে দুটা ক্লজ বা দুটা সেন্টেন্সক এটা সেন্টেন্সৰ লগে ৰূপান্তৰিত কৰে বা দুটা সেন্টেন্সক একেলগে লগ লগাই কিহৰ জৰিয়তে কনজাংচনৰ জৰিয়তে দুটা সেন্টেন্স সক একেলগে লগ লগালে আমি তাক কনজাংচন আৰু তেনেহলে প্ৰিপজিশনটো কি আছিল হেতুটো কিবা এটা লগে লগাই কি লগ লগাইছিল বাৰু প্ৰিপজিশনে কি কৰিছিল নাউন বা প্ৰনাউনৰ এটা সেন্টেন্সত নাউন বা প্ৰনাউনৰ সেন্টেন্সটোৰ বাকি থকা পাৰ্টটোৰ লগত এটা সম্পৰ্ক স্থাপন কৰাবলৈ আমি প্ৰিপজিশন ব্যৱহাৰ কৰিছিলো আৰু কনজাংচন ব্যৱহাৰ কৰো আমি দুটা বেলেগ বেলেগ সেন্টেন্সক একেলগ কৰাবলৈ আমি কনজাংচন ব্যৱহাৰ কৰো এটা কনজাংচনবোৰ হ'ল উদাহৰণস্বৰূপে এক্সাম্পল দিয়া আছে যে বাট এণ্ড অৰ ইদাৰ ষ্টিল এইবোৰ এতিয়া আমি কিছুমান উদাহৰণ লওঁ আহকচোন সেন্টেন্স উদাহৰণ প্ৰথম আছে আই লাইক হাৰ বাট সি ডাজন্ট মই তাইক ভাল পাওঁ কিন্তু তাই মোক ভাল নাপায় মই তাইক পছন্দ কৰোঁ বাট তাই মোক পছন্দ নকৰে বাট এতিয়া চাওক আই লাইক হাৰ মই তাইক ভাল পাওঁ সি ডাজন্ট তাই মোক ভাল নাপায় আই লাইক হাৰ সি ডাজন্ট সেই দুটা শব্দৰ সেই দুটা সেন্টেন্স পূৰ্ণ সেন্টেন্স দুটা হয়নে সেই সেন্টেন্স দুটা কোনে লগ লগাইছে বাটটোৱে লগ লগাইছে গতিকে বাটটো এটা কনজাংচন তাৰ পিছত আছে আই গো টু আগ্ৰা এণ্ড জামশেদপুৰ মই ক'ত গৈছোঁ আগ্ৰা গৈছোঁ আৰু জামশেদপুৰ গৈছোঁ দুটা জেগাতে মই গৈছোঁ এই আগ্ৰা আৰু জামশেদপুৰক কোনে মিলাইছে এণ্ডটো হ'ল এটা কনজাংচন আই নিড টু ষ্টাডি প্ৰপাৰলি অৰ I will fail ইয়াত কি কোৱা হৈছে অৰটোৱে কি বুজাইছে ইয়াতে অৰটোৱে ইয়াত বুজাইছে যে নহলে নাইবা নহলে বা আদাৰৱাইজ হেতু বুজাইছে নহয় জানো কি কোৱা হৈছে আই নিড টু ষ্টাডি প্ৰপাৰলি মই ভালকৈ পঢ়িব লাগিব অৰ আই উইল ফেইল নহলে মই ফেইল কৰিম নহলে বুজোৱা হৈছে হয়নে তাৰ পিছত টেক ইদাৰ দ্য ৰেড ওৱান অৰ দ্য ব্লেক ওৱান ইদাৰ অৰ দেখিছেনে ইদাৰ আৰু অৰ ব্যৱহাৰ কৰা হৈছে take either the red one or the black one গতিকে either or এইবিলাকো কনজাংচনতে পৰে take the red one the black one গতিকে take the red one আৰু take the black one ৰ মাজত আমাৰ কোনে এটা সম্পৰ্ক ঘটাইছে either আৰু or গতিকে এয়া হ'ল আপোনাৰ কনজাংচন উদাহৰণ আৰু এটা উদাহৰণ ল he is not mine still I love him he মোৰ নহয় তথাপি মই তাক ভাল পাওঁ he is not mine still I love him still to এটা কনজাংচন জুনে দুটা এক্সট্ৰা ক্লজ মিলাইছে দুটা এক্সট্ৰা সেন্টেন্স মিলাইছে এয়া হ'ল আমাৰ কনজাংচন কাক কয় বা কনজাংচনৰ ডেফিনিশ্যন আৰু উদাহৰণ এতিয়া আমি জানিম যে কনজাংচননো কেইটা ভাগৰ আছে কনজাংচন ইজ অফ 3 কাইণ্ডছ কনজাংচনৰ তিনিটা ডিভিজনস আছে তিনিটা ভাগ আছে প্ৰথম হ'ল কোঅৰ্ডিনেটিং কনজাংচন সাবঅৰ্ডিনেটিং কনজাংচন আৰু কোৰিলেটিভ কনজাংচন আজিৰ পাঠত আমি এই কনজাংচন এণ্ড ইটস টাইপছে পঢ়িম গতিকে আহকচোন আমি পাঠৰ মাজলৈ সোমাই যাওঁ প্ৰথম আছে কোঅৰ্ডিনেটিং কনজাংচন আগতে আমি কোঅৰ্ডিনেটিং কনজাংচনটো পঢ়ো কোঅৰ্ডিনেটিং কনজাংচন conjoins or connects to independent phrase or clause কোঅৰ্ডিনেটিং কনজাংচন কি কৰে দুটা ইন্ডিপেন্ডেন্ট ক্লজ বা ইন্ডিপেন্ডেন্ট সেন্টেন্সক লগ লগাই মানে কি কৈছে ইন্ডিপেন্ডেন্ট বুলি ক'লে আমি কি বুজো যে এটা সেন্টেন্স বা এটা ক্লজে যেতিয়া নিজে নিজৰ অৰ্থ প্ৰকাশ কৰে ইন্ডিপেন্ডেন্ট কাৰো ওচৰত ডিপেন্ডেন্ট হ'ব লগা নাই এটা সেন্টেন্সে আনটো সেন্টেন্সৰ ওপৰত অৰ্থ প্ৰকাশৰ কাৰণে ডিপেন্ডেন্ট বা নিৰ্ভৰ কৰিব লগা হোৱা নাই নিজে এটা সেন্টেন্সৰ ৰূপত আছে তেনেকুৱা ধৰণৰ সেন্টেন্সক আমি কি বুলি কওঁ ইন্ডিপেন্ডেন্ট ক্লজ বা ইন্ডিপেন্ডেন্ট সেন্টেন্স গতিকে ইন্ডিপেন্ডেন্ট সেন্টেন্স দুটাক জুনে লগ লগাই তাক আমি কোঅৰ্ডিনেটিং কনজাংচন বুলি কওঁ এতিয়া কোঅৰ্ডিনেটিং কনজাংচন হ'ল উদাহৰণ হিচাপে ফৰ এণ্ড নৰ বাট so or etc উদাহৰণ হিচাপে ইয়াতে আছে he is slow but he is sure he is slow
হি ইজ চিয়'ৰ দুটাই ইণ্ডিপেণ্ডেণ্ট হয় দুটাই কাৰো ওপৰত নিৰ্ভৰ কৰিব লগা হোৱা নাই স্বকীয় ৰূপত নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰিছে দুটা চেণ্টেন্স বা দুটা বাক্য হয় কিন্তু এই দুটা বাক্যক এনেকুৱা দুটা এনেকুৱা বাক্য যোনে নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰে তেনেকুৱা দুটা বাক্যক যেতিয়া আমি একেলগ কৰাম তেতিয়া আমি কোঅৰ্ডিনেটিং কনজাংচন ব্যৱহাৰ কৰিম ইয়াতে বাটটো এটা কোঅৰ্ডিনেটিং কনজাংচনৰ কাম কৰিছে নেক্সট আছে সি মাষ্ট উইপ অৰ সি উইল ডাই অৰ কি কৈছে তাই কান্দিব লাগিব নহ'লে তাই ঠুকাই থাকিব তাই সি উইল ডাই এতিয়া সি মাষ্ট উইপ এটা ইণ্ডিপেণ্ডেণ্ট ৱৰ্ড ইণ্ডিপেণ্ডেণ্ট চেণ্টেন্স বা ইণ্ডিপেণ্ডেণ্ট ক্লজ সি উইল ডাই সেইটো এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ গতিকে এই দুটা ক্লজক কোনে মিলাইছে অৰটোৱে মিলাইছে অৰটো এটা কোঅৰ্ডিনেটিং কনজাংচন এয়া হ'ল কোঅৰ্ডিনেটিং কনজাংচনৰ উদাহৰণ এইবাৰ আহোঁ আমি ছাবঅৰ্ডিনেটিং কনজাংচনলৈকে ছাবঅৰ্ডিনেটিং কনজাংচন কাক কোৱা হয় when a conjunction joins a clause to another on which it depends for its full meaning এতিয়া subordinating conjunction to হল coordinating conjunction or opposite coordinating conjunction কি আছিল দুটা এনেকুৱা সেন্টেন্সক আমি মিলাইছিলো যোন দুটা সেন্টেন্সে এটাই আনটোৰ ওপৰত অৰ্থ প্ৰকাশৰ কাৰণে নিৰ্ভৰ কৰিব লগা হোৱা নাছিল কিন্তু subordinating conjunction to কি ইয়াতে এটা ক্লজ বা এটা সেন্টেন্সে আন এটা ক্লজ বা আন এটা সেন্টেন্সক নিৰ্ভৰ কৰিব লাগে কিহৰ কাৰণে নিজৰ অৰ্থ প্ৰকাশৰ কাৰণে গতিকে এনেকুৱা ধৰণৰ দুটা সেন্টেন্স বা দুটা ক্লজ যেতিয়া জয়েন কৰিব তেতিয়া সেই জয়েন কৰা যোনটো আমাৰ কনজাংচন হ'ব হেতুক আমি সাবঅৰ্ডিনেটিং কনজাংচন বুলি কম আহকচোন উদাহৰণ স্বৰূপে আমি ইয়াত চাওঁ কি দিয়া আছে এতিয়া ইয়াতে যেহেতু ইয়াতে এটা ক্লজৰ কথা আহিল ক্লজ বুলি কোৱাৰ লগে লগে এতিয়া ক্লজ কাক কম ক্লজ বা সেন্টেন্স মেইন ক্লজ আৰু সাবঅৰ্ডিনেট ক্লজ দুটা কথা আহিল সাবঅৰ্ডিনেটিং যেহেতু সাবঅৰ্ডিনেট ক্লজ কাক কয় মেইন ক্লজ কাক কয় মেইন ক্লজ হ'ল যোনটো ক্লজে নিজে নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰে আৰু সাবঅৰ্ডিনেট ক্লজ এটো হ'ল যোনটোৱে নিজে নিজৰ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে আনৰ ওপৰত ডিপেন্ডেন্ট হ'ব লাগে গতিকে ইয়াতে আছে উদাহৰণ স্বৰূপে as because if that though although till before unless or when where এইবোৰ হ'ল আপোনাৰ সাবঅৰ্ডিনেটিং কনজাংচনৰ উদাহৰণ এতিয়া আমি কিছুমান এনেকুৱা বাক্য হিচাপৰ উদাহৰণ লম I would die before I lied মই মিছা কথা কোৱাৰ আগতে মৰি যাম মই মিছা কথা কেতিয়াও নকওঁ এটো বুজাবলৈ গতিকে I would die before I lied I would die বুলি কওঁতে মই ঢুকাম কিহৰ কাৰণে before I lie খিনি আমাক লাগিব নহলে অৰ্থ প্ৰকাশ নহব গতিকে এনেকুৱা ধৰণৰ কনজাংচনক আমি সাবঅৰ্ডিনেট কনজাংচন বুলি কওঁ আৰু এটা আছে he is too tired that he fall asleep he is too tired এটো যোনটো আমাৰ ক্লজ এই ক্লজটোৱে নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিছে কিন্তু ইয়াৰ পিছত যোনটো that he fall asleep এইটোৱে নিজৰ অৰ্থ প্ৰকাশ কৰা নাই গতিকে ডেটটোৱে এই দুটা এনেকুৱা দুটা সেন্টেন্সক লগাইছে বা ক্লজক লগাইছে যোন দুটাই এটাই আনটোৰ অবিহনে নিজৰ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে এয়া আছিল আমাৰ সাবঅৰ্ডিনেট ক্লজ এইবাৰ আহিল কোৰিলেট বুলি কোৱাৰ লগে লগে আমি গম পাইছো যে ই কিবা এটা বস্তু ৰিলেট কৰে এটাৰ লগত আনটো ৰিলেট কৰে when we use two conjunction together we call it correlate মানে ইয়াতে কোনো ধৰণৰ এনেকুৱা নাই যে কি হ'ব লাগিব ইয়াত খালি এটা কথাই কৈছে যে দুটা কনজাংচন একেলগে যেতিয়া আমি মিক্স কৰি কিনে কিবা এটা কথা কম তেতিয়া এয়া হ'ব correlative conjunction যেনেকৈ either or both and neither nor এনেকুৱা ধৰণৰ as soon as এনেকুৱা as soon no sooner than এনেকুৱা গতিকে as soon as he entered the class the bell rang he ক্লাছত সোমোৱাৰ লগে লগে বেলটো বাজিলে গতিকে এয়া আছিল আমাৰ কোৰিলেটিভ কনজাংচনৰ উদাহৰণ এতিয়া প্ৰত্যেকটো কনজাংচনৰে এটা ভাগ আছে এই ভাগৰ বিষয়ে আমি পঢ়িম প্ৰথম আহো আমি কোঅৰ্ডিনেটিং কনজাংচনৰ আকৌ ভাগ আছে কেইটামান ভাগ কেইটা হ'ল কিউমুলেটিভ কোঅৰ্ডিনেটিং কনজাংচন adversive coordinating conjunction alternative coordinating conjunction and elative coordinating conjunction এতিয়া আমি আপোনালোকে এটো এটা ডায়াগ্ৰামেটিক্যালি লিখি লব প্ৰথমতে কনজাংচন তাৰপিছত কনজাংচনৰ এনেকৈ তিনিটা ভাগ
কোঅৰ্ডিনেটিং, সাবঅৰ্ডিনেটিং আৰু কোৰিলেটিভ এনেকৈ কৰিলে তাৰপিছতে আপোনালোকে এইবাৰ আকৌ কোঅৰ্ডিনেটিঙৰ যোন চাৰিটা ভাগ এনেকৈ ডায়েগ্ৰামেটিকেলি আঁকি ল'ব মানে ডায়েগ্ৰাম হিচাপে আঁকি ল'লে আপোনালোকৰ সুবিধা হ'ব বুজোতে বা মুখস্থ কৰিবলৈও সুবিধা হয় নহয় জানো আমি যেতিয়া কিবা এটা বস্তু পিকচাৰাইজ ফৰ্মত আমি মুখস্থ ৰাখোঁ তেতিয়া বস্তুটো আমাৰ সোনকালে মুখস্থ হয় নহয় জানো ওকে গতিকে আহকচোন আমি এতিয়া কিউমুলেটিভ কোঅৰ্ডিনেটিং কনজাংচন কি হয় তাকে জানো A cumulative coordinating conjunction is that coordinating conjunction which merely adds one statement to another. এটা statement আনটোৰ লগত যেতিয়া আমি জয়েন কৰি দিওঁ বা এড কৰি দিওঁ তেতিয়া তেনেকুৱা ধৰণৰ coordinating conjunctionক আমি cumulative coordinating conjunction বুলি কওঁ ইয়াতে কোনো ধৰণৰ ৰুল নাই ইয়াত কৈছে যে এটা ষ্টেটমেণ্টে আন এটা ষ্টেটমেণ্টক জয়েন কৰিছে merely joins এনে জয়েন কৰিছে আৰু উদাহৰণস্বৰূপে and as well as not only but also এনেকুৱা ধৰণৰ ইয়াৰে আমাৰ সেন্টেন্স উদাহৰণ এয়া আছে Anita sang the song and Rohit plays the guitar অনিতাই গান গাইছে আৰু ৰোহিতে কি কৰিছে গিটাৰ বজাইছে এতিয়া দুটা সেন্টেন্সক জাস্ট আমি লগ লগাই দিছো কোনো ধৰণৰ ইয়াতে একো এটাৰ পৰা এটাই আনটোৰ কোনো অৰ্থ প্ৰকাশ কৰা নাই বা এটাই আনটোৰ কাৰণে আমাৰ অৰ্থ প্ৰকাশৰ কাৰণে কাৰ ওপৰত ডিপেন্ডেন্ট হ'ব লগা নাই জাস্ট আমি দুটা সেন্টেন্স লগ লগাই দিছো বা দুটা স্টেটমেন্ট আমি লগ লগাই দিছো কি কৈছো অনিতাই গান গাইছে আৰু ৰোহিতে গিটাৰ বজাইছে এন্ডেদি আমি দুটা ক্লজ বা দুটা সেন্টেন্সক লগ লগাই দিছো এয়া হল কিউমুলেটিভ কোঅৰ্ডিনেটিং conjunction tar pisot ase they not only work hard but also succeed teoluke okol je teoluke enekwa nohoy je teoluke okol kostoi korise kintu teoluke sofolo hoise they not only work hard but also succeed not only but also ব্যবহার কৰিছো এয়া cumulative coordinating conjunction উদাহৰণ আৰু এটা উদাহৰণ আছে ইয়াতে he takes the money as well as the property হি প্ৰপাৰ্টি খিনিও লৈছে মানি খিনিও লৈছে পইচাও লৈছে সম্পত্তি খিনিও লৈছে as well as এৰ ব্যৱহাৰ কৰিছো কি কৰিছো the property he takes the property he takes the money এই দুটা আমাৰ যোন দুটা ক্লজ বা যোন দুটা আমাৰ স্টেটমেন্ট দুটা আমি লগ লগাই দিছো as well as এটি এখিনি হয় ওকে গটিকে এয়া আছিল আমাৰ কিউমুলেটিভ কোঅৰ্ডিনেটিং কনজাংচনৰ এক্সাম্পল এবাৰ আহো আমি adversive coordinating conjunction এতিয়া adversive coordinating conjunction কি হয় হকচোন আমি পঢ়ো an adversive coordinating conjunction is that which expresses opposition or contrast between two statement এতিয়া কি কৈছে এতিয়া adverse বুলি কলে আমি গম পাও যে opposition আছে ইয়াত কি কৰিছে দুটা সেন্টেন্সে এটাই আনটোৰ opposition বুজাইছে এটাই আনটোৰ বিপৰীত শব্দ অৰ্থ বুজাইছে এনেকুৱা ধৰণৰ যেতিয়া দুটা স্টেটমেন্ট আমি লগ লগাম তেতিয়া এনেকুৱা ধৰণৰ কনজাংচনক কোৱা হ'ব adversive coordinating conjunction উদাহৰণ হিচাপে আছে ইয়াত but still only yet whereas while nevertheless এইবোৰ এতিয়া উদাহৰণ আছে ইয়াতে আহকচোন আমি উদাহৰণ কিটা চাও তেতিয়া আমি ভালকে বুজি পাম নহয় জানো Okay, I can do this, but I won't. মই কৰিব পাৰো কামটো, but I won't. মই কৰিব পাৰো কিন্তু নকৰো। মই কৰিব পাৰো কামটো, মই নকৰো কামটো। এটাই আনটোৰ অপোজিট, বিপৰীত বুজাইছে নহয় জানো? মই কামটো কৰিব পাৰো কিন্তু মই নকৰো। কৰিম বা নকৰো। গতিকে অপোজিট বুজাইছে। গতিকে এনেকুৱা অপোজিট কোনে এটুক জয়েন কৰাইছে but টোৱে জয়েন কৰাইছে। গতিকে but টো হ'ব এটা adversive coordinating conjunction। তাৰ পিছত আহিল he is rich still he is not happy he ধনী কিন্তু তথাপি he সুখী নহয় ধনী আৰু সুখী নহয় দুটা অপোজিট বস্তু বুজাইছে নহয় জানো দুটাৰে সামঞ্জস্য নাই দুটা বস্তুৱে বেলেগ শব্দ অৰ্থ বুজাইছে গতিকে এনেকুৱা ধৰণৰ যেতিয়া আমি বেলেগ অৰ্থ বুজোৱা দুটা মানে বিপৰীত অৰ্থ বুজোৱা দুটা স্টেটমেন্টক লগ লগাম যেতিয়া আমি জি কনজাংচন এদি জয়েন কৰাম বা লগ লগাম তাক আমি কম adversive coordinating conjunction ইয়াতে still to এটা adversive coordinating conjunction Ram is intelligent whereas Rohit is not Ram intelligent হয় Ram বুদ্ধিমত্তা সম্পন্ন হয় বুদ্ধিমত্তা সম্পন্ন হয় কিন্তু Rohit নহয় whereas Rohit is not Rohit নহয় গটিকে whereas to এটা adversive coordinating conjunction তাৰপিছত Gita makes good joke
while Sita doesn't. এতিয়া কৈছে গীতাই বৰ ধুনীয়াকৈ জোকস ক'ব পাৰে বা জমনি কথা ক'ব ভাষ্যৰসিক কথা ক'ব পাৰে কিন্তু while কিন্তু কোনে নোৱাৰে চিতাই নোৱাৰে গতিকে while টো এটা এডভাৰ্চিভ কোঅৰ্ডিনেটিং কনজাংকশ্যন কাৰণ এইবোৰ শব্দই কি কৰিছে আমাক এটা ষ্টেটমেণ্টৰ পৰা বেলেগ এটা ষ্টেটমেণ্টক মানে এটা বেলেগ ষ্টেটমেণ্ট মানে দুটা সেন্টেন্সৰ মাজত বৈপৰীত্য দেখুৱাইছে বিপৰীত অৰ্থ বুজোৱা হৈছে গতিকে এয়া আছিল আমাৰ এডভাৰ্চিভ কোঅৰ্ডিনেটিং কনজাংকশ্যন এবাৰ আহিল অল্টাৰনেটিভ কোঅৰ্ডিনেটিং কনজাংকশ্যন ইয়াতে কি হ'ব ডেফিনিশ্যনটো পঢ়োৱা হওকচোন এন alternative coordinating conjunction is that which expresses a choice between two alternatives দুটাৰ মাজত যেতিয়া আমি choice কৰো কিবা এটা চুজ কৰিব দুটাৰ মাজত এটা আমি যেতিয়া চুজ কৰিব লাগে বা এটা আমি ল'ব লাগে দুটাৰ মাজত এটা আমি সিলেক্ট কৰিব লাগে চুজ কৰিব লাগে তেতিয়া আমি কি ব্যৱহাৰ কৰো alternative coordinating conjunction ব্যৱহাৰ কৰো উদাহৰণস্বৰূপে neither nor either or else otherwise এনেকুৱা ধৰণৰ হয় or nor এনেকুৱা ধৰণৰ যেনেকৈ I must sleep or I will die মই শুব লাগিব নহলে মই মৰিয়ে যাম এতিয়া মই শুবই লাগিব নহলে মই মৰিয়ে যাম এনেকৈ যে কওঁ আমি সেই ক্ষেত্ৰত or টো কি আছে মই শুব লাগিব নহলে মই মৰি যাম মানে হয়তো মই মৰিম নহয়তো মই শুম এটা বস্তু চুজ কৰিম মই হয়নে গতিকে এই ক্ষেত্ৰত আমি or ব্যৱহাৰ কৰিছো যোনটো আমাৰ অল্টাৰনেটিভ কোঅৰ্ডিনেটিং কনজাংকশ্যন either take the red one or the blue one either or আমি আগতে এটো ব্যৱহাৰ কৰি আহিছো নহয় জানো গতিকে যেহেতু কনজাংকশ্যনত আমি এয়া পঢ়িছিলো গতিকে কনজাংকশ্যনৰে যেহেতু এয়া ভাগ গতিকে কনজাংকশ্যনত ওভাৰঅল আমি যিখিনি পঢ়িছিলো সেইখিনি আমি কোঅৰ্ডিনেটিং কনজাংকশ্যনটো বিচাৰি পাম বা কনজাংকশ্যনৰ গোটেইকেইটা ভাগত সেইখিনি বিভক্ত হৈ যাব নহয় জানো এবাৰ আছে neither the son nor the father is happy দেউতাকো সুখী নহয় পুতেকো সুখী নহয় দুটাই সুখী নহয় হয়নে না দেউতাকটো সুখী না পুতেকটো সুখী গতিকে ইয়াতো এটা চয়েস বুজাইছে walk quickly otherwise you can't overtake him সোনকালে খুজকাৰা নহলে তাক পিছ পেলাব নোৱাৰিবা otherwise নহলে হয়নে হয়তো তুমি সোনকালে খুজকাৰিব লাগিব নহয়তো তুমি তাতকে পিছ পৰিব লাগিব হয়নে এই যে চয়েস বুজাইছে এনেকুৱা চয়েস বুজালে আমি তাক কি বুলি কওঁ অল্টাৰনেটিভ কোঅৰ্ডিনেটিং কনজাংকশ্যন তাৰ পিছতে আহিল আমাৰ ইলেটিভ কোঅৰ্ডিনেটিং কনজাংকশ্যন ইলেটিভে কি বুজায় which expresses an inference মানে কি এটা ইনফাৰেন্স বুজায় ইনফাৰেন্স মানে কি আমি কিবা এটা ভাবিছো মানে আমি জাস্ট ভাবিছো কথাটো আমি শিওর নহয় ইনফাৰেন্স কৰিছো আমি জাস্ট ইনফাৰ কৰিছো আমি জাস্ট ভাবিছো হে মনত কথাটোৰ প্ৰতি আমি শিওর নহয় এনেকুৱা যেতিয়া কনজাংকশ্যন এনেকুৱা যেতিয়া আমি ষ্টেটমেন্ট ব্যৱহাৰ কৰিম বা কথা যেতিয়া কম তেতিয়া আমি কিহৰ ব্যৱহাৰ কৰিম ইলেটিভ কনজাংকশ্যনৰ ইলেটিভ কোঅৰ্ডিনেটিং কনজাংকশ্যনৰ ব্যৱহাৰ কৰিম উদাহৰণস্বৰূপে there is fire in the hillside for I have seen the smoke আৰু এটা কথা ইলেটিভ যোনটো আমাৰ কোঅৰ্ডিনেটিং কনজাংকশ্যন মাত্ৰ দুটাই থাকে এটা হল for আৰু এটা হল so গতিকে ইয়াত আপোনালোকে for আৰু so দেখিলে আপোনালোকে গমেই পাব যে ইয়া ইলেটিভ কোঅৰ্ডিনেটিং কনজাংকশ্যন ইয়াতে আছে there is fire in the hillside for I have seen the smoke কি কৈছে পাহাৰত জুই লাগিছে সাগে কাৰণ মই ধোঁৱা দেখিছো মই ভাবিছো হে সাগে বুলি কৈছে পাহাৰত জুই লাগিছে সাগে মই কিন্তু শিওর নহয় এই যে ইনফাৰেন্স কৰিলো ইনফাৰ কৰিলো আমি বা ভাবিলো এয়া হল আপোনাৰ ইলেটিভ কোঅৰ্ডিনেটিং কনজাংকশ্যনৰ উদাহৰণ he works hard so he will win he কষ্ট কৰিছে গতিকে he জিকিবই হি সাকসেস হ'বই হি জিকিবই গতিকে হি জিকিব পাৰে নিজিকিব পাৰে আমি জাস্ট এটা ষ্টেটমেন্ট হে দিছো হয়নে আমি জাস্ট ইনফাৰ হে কৰিছো আমি জাস্ট মনত ভাবিছো হে কথাটো হয়নে গতিকে এনেকুৱা ধৰণৰ কনজাংকশ্যনক আমি ইলেটিভ কোঅৰ্ডিনেটিং কনজাংকশ্যন বুলি কওঁ গতিকে এয়া আছিল আমাৰ কোঅৰ্ডিনেটিং কনজাংকশ্যনৰ চাৰিটা ভাগ আশা কৰোঁ আপোনালোকৰ আজি এইখিনি যোনটো আমাৰ কোঅৰ্ডিনেটিং কনজাংকশ্যনৰ ভাগখিনি আপোনাক ভালকৈ মই আপোনাক ভালকৈ একদম মানে বুজাই দিবলৈ সক্ষম হৈছোঁ বুলি গতিকে এইবাৰ আমি সাবঅৰ্ডিনেটিং কনজাংকশ্যনলৈকে যাম সাবঅৰ্ডিনেটিং কনজাংকশ্যনটো হ'ল when conjunction joins a clause to another on which it depends for its full meaning আমি আগতে পঢ়িছোৱে হয়নে সাবঅৰ্ডিনেটিং কনজাংকশ্যন কাক কয় গতিকে আমি জানো যে সাবঅৰ্ডিনেটিং কনজাংকশ্যনটো এনেকুৱা এটা কনজাংকশ্যন যেতিয়া এটা মেইন ক্লজ বা এটা এনেকুৱা এটা ক্লজ থাকিব বা এনেকুৱা এটা সেন্টেন্স থাকিব যোনটোৱে আনটোৰ ওপৰত বা আনটো ক্লজৰ ওপৰত ডিপেন্ডেন্ট হ'ব কিহৰ কাৰণে
মানে প্ৰকৃত বা ফুল মিনিং বা প্ৰকৃত অৰ্থ প্ৰকাশ কৰিবলৈ গতিকে ইয়াতে আকৌ আপোনাৰ এয়া আছিলে আমাৰ সাবঅৰ্ডিনেটিং কনজাংচন গতিকে ইয়াৰ ভাগবোৰ হ'ল ইয়াৰ ভাগবোৰ আমি কি হিচাপত কৰিম ইউজেছৰ ওপৰত ভিত্তি কৰি কিনে ইয়াৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ভাগ হ'ব আমাৰ সাবঅৰ্ডিনেটিং কনজাংচন ডিপেন্ডিং অন টাইম ৰিজন পাৰপাছ ৰিজাল্ট কণ্ডিশ্যন কম্পেৰিজন এণ্ড কনচেশ্যন এতিয়া আহকচোন এইখিনি আমি কেনেকুৱা হয় উদাহৰণৰ সৈতে বুজো টাইমৰ সৈতে হ'লে কেনেকুৱা হ'ব আই উড ডাই বিফৰ আই লাইড এতিয়া বিফৰটো এটা সময়ৰ লগত জড়িত হৈছে হয়নে মই মিছা কথা কোৱাৰ আগতে মৰিয়ে যাম এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট কৈছে এতিয়া আই উড ডাই মই মৰিম কিয় মৰিম মই বিফৰ আই লাইড মই যদি মিছা কথা কওঁ তেতিয়া মই মৰিম বুলি ক'লোঁ হয়নে গতিকে বিফৰটোৱে কি বুজাইছে সময় বুজাইছে সময় বুজালে এয়া হ'ব সাবঅৰ্ডিনেটিং সাবঅৰ্ডিনেটিং কনজাংচন ডিপেন্ডিং অন টাইম তাৰপিছত আছে মেনি থিংছ হেভ হেপেণ্ড চিন্স আই চ ইউ মই তোমাক দেখাৰে পৰা বহুত কিবা কিবি হৈ আছে চিন্সটোৱে কি বুজাইছে এটা সময় বুজাইছে গতিকে এয়া হ'ল সাবঅৰ্ডিনেটিং কনজাংচন ডিপেন্ডিং অন টাইম আকৌ এটা উদাহৰণ দিছে আই উইল ৱেইট ফৰ ইউ টিল মাই ডেথ টিল সময় বুজাইছে মই তোমালৈ জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত ৰখিম টিল মাই ডেথ মানে টিলটোৱে সময় বুজাইছে এয়া হ'ল সাবঅৰ্ডিনেটিং কনজাংচনৰ উদাহৰণ সাবঅৰ্ডিনেটিং কনজাংচন ডিপেন্ডিং অন টাইম এবাৰ আহোঁ ৰিজনৰ ওপৰত ভিত্তি কৰি কেনেকুৱা ডিভিজন হৈছে কি ধৰণৰ ৰিজনৰ ওপৰত ডিপেণ্ড কৰি কেনেকুৱা ধৰণৰ বাক্য গঠন কৰা হৈছে আহকচোন আমি চাওঁ আই কান গ' ডিয়াৰ বিকজ আই এম ইল ৰিজন এটা মানে কি ৰিজন বুজাইছে বা এটা কাৰণ বুজাইছে মই তাত যাব নোৱাৰোঁ কিয় যাব নোৱাৰোঁ বিকজ আই এম ইল মই তাত যাব নোৱাৰোঁ বুলি কোৱাৰ লগে লগে কোনো অৰ্থ প্ৰকাশ হোৱা নাই কিয় যাব নোৱাৰোঁ কিবা এটাতো লাগিব আমাক বিকজ আই এম ইল গতিকে প্ৰথম যোনটো আমাৰ চেণ্টেন্স বা ক্লজ সেই ক্লজটোৱে ছেকেণ্ড ক্লজটোৰ ওপৰত ডিপেণ্ড হৈছে অৰ্থ প্ৰকাশৰ কাৰণে ফুল মিনিং প্ৰকাশৰ কাৰণে ফুল অৰ্থ প্ৰকাশৰ কাৰণে গতিকে এয়া হ'ল আপোনাৰ সাবঅৰ্ডিনেটিং কনজাংচন ডিপেন্ডিং অন ৰিজন আৰু আছে চিন্স আই এম আ গাৰ্ল আই কান ডু দিছ মই ছোৱালী যিহেতু মই এজনী ছোৱালী মই এইটো কাম কৰিব নোৱাৰোঁ ৰিজন বুজাইছে মই ছোৱালী মই এইটো কাম কৰিব নোৱাৰোঁ কাৰণ ৰিজন কাৰণ মই ছোৱালী হয়নে এয়া হ'ল ৰিজনৰ ওপৰত ভিত্তি কৰি হোৱা ডিভিজন তাৰপিছত আছে হি ইজ মাই ব্ৰাদাৰ আই কান চি হিম ইন পেইন হি ইজ মাই ব্ৰাদাৰ আই কান চি হিম ইন সি যিহেতু মোৰ ভাইটি হয় গতিকে সি কষ্টত থকাটো মই চাব নোৱাৰোঁ যিহেতু সি মোৰ ভাইটি কাৰণ সি কষ্টত থকাটো মই চাব নোৱাৰোঁ কিয় চাব নোৱাৰোঁ কাৰণ সি মোৰ ভাইটি নহয় জানো ইয়াত যে ৰিজন বুজোৱা হৈছে এয়া হ'ল সাবঅৰ্ডিনেটিং কনজাংচন ডিপেন্ডিং অন ৰিজন এইবাৰ হ'ল পাৰপাছ বুলি ক'লে কি বুজো আমি পাৰপাছ মানে এটা কিবা সেয়া কাৰণেই হয় বাট পাৰপাছ বুলি ক'লে আমি এনেকুৱা হ'ব উদাহৰণটো আমি উদাহৰণৰ সৈতে বুজোৱা হওকচোন আই কেম হিয়াৰ ছ' ডেট আই কেন এক্সপ্লেইন ইট টু ইউ মই ইয়াত কিয় আহিছোঁ কাৰণ তোমাক মই কথাখিনি যাতে ভালকৈ বুজাই দিব পাৰোঁ ছ' ডেট ব্যৱহাৰ কৰি আমি কি কৰিছোঁ পাৰপাছ এটা বুজাই মই ইয়াত অহাৰ কাৰণটো কি কিয় আহিছোঁ মই ইয়াতে কাৰণ মই তোমাক কথাখিনি যাতে ভালকৈ বুজাই দিব পাৰোঁ সেইটো কাৰণে আহিছোঁ ছ' ডেট দিছ ইজ দ্য এক্সাম্পল অফ সাবঅৰ্ডিনেটিং কনজাংচন ডিপেন্ডিং অন পাৰপাছ তাৰপিছতে আহিল ৰিজাল্টৰ ওপৰত ভিত্তি কৰি যেনেকুৱা ধৰণৰ কনজাংচন হয় আহকচোন সেয়া আমি চাওঁ হি ইজ টু টায়াৰ্ড ডেট হি ফল এছলিপ সি বৰ কি হৈছে সি বৰ ভাগৰুৱা সেইটো কাৰণে সি শুই গ'ল ডেটছ ৱাই হি ফল এছলিপ ডেটটোৱে কি বুজাইছে যে সি এটা ৰিজাল্ট বুজাইছে সি টায়াৰ্ড বা সি বহুত বেছি ভাগৰুৱা তাৰ ৰিজাল্ট তাৰ কাৰণে তাৰ কনচিকুৱেঞ্চত কি হৈছে সি শুই গ'ল মানে এটা ৰিজন বুজাইছে গতিকে এয়া হ'ল সাবঅৰ্ডিনেটিং কনজাংচন ডিপেন্ডিং অন ৰিজাল্ট এইবাৰ হ'ল কণ্ডিশ্যন এটা কণ্ডিশ্যন থাকিব এটা যুক্তি থাকিব এটা তাতে এটা কণ্ডিশ্যন থাকিব গতিকে কণ্ডিশ্যন থকা হ'লে এনেকুৱা ধৰণৰ হয় উদাহৰণবোৰ আই উইল কাম ইফ ইউ একম্পেনি মই তাত যাম যদিহে তুমি মোৰ লগত তুমিও যোৱা মই তাত যাম যদিহে তুমি মোৰ লগত যোৱা গতিকে যদিহে বা ইফটোৱে কি বুজাইছে এটা কণ্ডিশ্যন বুজাইছে এটা কণ্ডিশ্যন দিছে যে এইটো কৰিম এইটো কাৰণে কৰিম এইটো তেতিয়াহে কৰিম যেতিয়া তুমি এইটো কৰিবা ইফ বুজালে তাৰপিছত আৰু আছে আনলেছ ইউ ডু ডেট আই ৱন্ট টক টু ইউ তুমি যেতিয়ালৈকে কামটো নকৰা তেতিয়ালৈকে মই তোমাক নামাতোঁ আনলেছ ইফ এইবোৰ কি হ'ল
সাবঅৰ্ডিনেটিং কনজাংচন ডিপেণ্ডিং অন কণ্ডিশ্যন তাৰপিছতে আহিল কম্পেৰিজন মানে কি দুটাৰ মাজত এটা কম্পেয়াৰ কৰিছোঁ আমি কি কৰিছোঁ দুটাকে কম্পেয়াৰ কৰিছোঁ গতিকে কম্পেয়াৰ কৰা হিচাপত আছে আপোনাৰ এক্সাম্পল আছে হি ইজ ষ্ট্ৰংগাৰ দেন ৰাজু এটা কম্পেৰিজন দুটাৰ মাজত এটা কম্পেৰিজন কৰিছোঁ আমি হয়নে গতিকে হি ষ্ট্ৰংগাৰ দেন ৰাজু দেনটো কি হ'ব দেনটো এটা কম্পেৰিজন সাবঅৰ্ডিনেটিং কনজাংচন ডিপেণ্ডিং অন কম্পেৰিজন she is braver than her mother তাই মাকতকৈ ব্ৰেভাৰ বেছি সাহসী ইয়াতো আমি এটা তুলনা কৰিছোঁ কম্পেৰিজন কৰিছোঁ হয়নে এয়া হ'ল সাবঅৰ্ডিনেটিং কনজাংচন ডিপেণ্ডিং অন কম্পেৰিজন এবাৰ হ'ল কনচিশ্যনটো কেনেকুৱা হ'ব though he is good I am not interested on him সি ভাল কিন্তু তথাপিও মোৰ তাক ভাল নালাগে মোৰ তাৰ ওপৰত কোনো ধৰণৰ ইণ্টাৰেষ্ট নাই সি ভাল কিন্তু এটা কনচিশ্যন কৰিছোঁ আমি হয়নে সি ভালেই কিন্তু although এনেকুৱা ধৰণৰ যেতিয়া ব্যৱহাৰ কৰিম এয়া হ'ব সাবঅৰ্ডিনেটিং কনজাংচন ডিপেণ্ডিং অন কনচিশ্যন দিছ ইজ মাইন although I can give it to you এইটো মোৰ তথাপিও মই তোমাক নিদিওঁ তথাপি although এইবোৰ যেতিয়া ব্যৱহাৰ কৰোঁ এয়া হ'ল আমাৰ সাবঅৰ্ডিনেটিং কনজাংচন ডিপেণ্ডিং অন কনচিশ্যন গতিকে এতিয়া আমি গম পালোঁ যে সাবঅৰ্ডিনেটিং কনজাংচনৰ কেইটা ভাগ থাকে 7টা ভাগ থাকে প্ৰথমটো হ'ল টাইম ৰিজন পাৰপাছ ৰিজাল্ট কণ্ডিশ্যন কম্পেৰিজন এণ্ড কনচিশ্যন এইকেইটা বিভাগত আমি সাবঅৰ্ডিনেটিং কনজাংচনক বিভক্ত কৰি পেলাই কথাখিনি বুজিব পাৰোঁ নহয় জানো গতিকে এয়া আছিল সাবঅৰ্ডিনেটিং কনজাংচনৰ ওপৰত এইবাৰ আমি আহোঁ কোৰিলেটিভ কনজাংচন এইটো একেবাৰে সহজ হয় জাষ্ট ৰিলেট কৰি পেলাই যেতিয়া আমি কথাটো ক'ম নিডাৰ নৰ ইডাৰ অৰ এনেকুৱা ধৰণৰ যেতিয়া এজ চুন এজ এইখিনি আগতে আমি পাইছোঁৱে তথাপিও আৰু এবাৰ ইয়াত দিয়া আছে যে দুটা কনজাংচন যেতিয়া আমি ৰিলেট কৰি কিনে এটা চেণ্টেন্সত ব্যৱহাৰ কৰিম তেতিয়া আমি তাক কোৰিলেটিভ কনজাংচন বুলি ক'ম উদাহৰণস্বৰূপে no sooner did he came then he saw me সি অহাৰ লগে লগে মোক দেখা পালে হয়নে no sooner then এয়া আমি কি কৰিছোঁ কোৰিলেট কৰিছোঁ দুটামান কনজাংচন আমি ৰিলেট কৰিছোঁ হয়নে গতিকে এয়া হ'ল কোৰিলেটিভ কনজাংচনৰ উদাহৰণ হি ইজ নট অনলি আ ছিংগাৰ বাট অলছ' আ ডান্সাৰ নট অনলি বাট অলছ' হয়নে কোৰিলেট কৰিছোঁ আমি কি কৰিছোঁ জইন কৰিছোঁ দুটা কনজাংচন জইন কৰিছোঁ হয়নে গতিকে এনেকুৱা ধৰণৰ কনজাংচনক আমি কি বুলি ক'ম কোৰিলেটিভ কনজাংচন বুলি ক'ম ইয়াৰ কোনো ডিভিজনছ নাই দ্য ফ্ল'ৰ ইজ ছাচ স্লিপাৰী ডেট আই কাণ্ট ৱাক ইমানে পিছল ফ্ল'ৰখন বা পকীখন যে মই খোজে কাঢ়িব পৰা নাই গতিকে এয়াও হ'ল আপোনাৰ কোৰিলেটিভ কনজাংচনৰ উদাহৰণ গতিকে আমাৰ এই কনজাংচনৰ ভিত্তিত বা কনজাংচনৰ আমাৰ যিটো পাঠ সেই পাঠটো আপোনালোকে ভালকৈ বুজি পালে বা মই ভালকৈ আপোনালোকক কনভে কৰাব পাৰিলোঁ বুলি গোটেইখিনি কনচেপ্ট কনভে কৰাব পাৰিলোঁ বুলি আশা ৰাখিলোঁ গতিকে আজি যদি মোৰ এই পাঠটো ভাল পালে তেনেহ'লে মোক ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ চ' বাই বাই ফৰ টুডে হেভ এ গ্ৰেট ডে